নমস্কাৰ বন্ধু বান্ধৱী সকল আশা কৰো সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰো কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এটা ভিডিঅটো আৰম্ভ কৰিছো একদম সন্ধ্যা সময়ত আৰু এফালে এটা সাজি কাছি যাবলৈ ওলাইছো আৰু যোৱাৰ আগত যেহেতুকে প্ৰত্যেক দিনাখনি আপোনালোকক জনাই থৈ যাওঁ সেইকাৰণে এতিয়াও জনাইছো যে মই এফালে যাওঁ আৰু এতিয়া প্ৰথমতে মই আপোনালোকক ক'বলৈ ওলাইছো যে মই যেতিয়া অগ্নিনাভ বাবাৰ ভিডিঅটো কৰিবলৈ গৈছিলো নাজিৰাত মানে তেখেত সকলৰ মন্দিৰ ভাগলৈ গৈছিলো তেতিয়া মোৰ লগত কি হৈছিল কি হোৱা নাই আপোনালোকে নজনা নুশুনাকে কিছুমান মন্তব্য মোক নকৰিব গতিকে জানি শুনি আপোনালোকে মোক মন্তব্যটো কৰিলে ভাল হয় আৰু তাৰ পিছত আৰু এটা কথা কৈছো শিৱৰাত্ৰিৰ দিনাখন মই যোনটো ভিডিঅ বনাইছিলো কমেডি ভিডিঅ মানে মই কৈছিলো তেনেকুৱা ভিডিঅ বহুতে বনাই থাকে মই নবনোৱা আগত তেনেকুৱা DY 365 ত বনাইছে মই নবনোৱা আগত বনাইছে DY গতিকে আপোনালোকে যে মোৰ ভিডিঅটোত ইমান একদম হাবুডুবু খাও কৰিছে ইমান যেন একদম ভক কৰিছে ভুক কৰিছে আপোনালোকে সেই ভিডিঅটো তেতিয়া ভুক কিয় নকৰিলে মইতো কাৰো নাম মেনশন কৰি পেলাই ভিডিঅ কৰা নাই মই কমেডি ভিডিঅ কৰিছো সেইকাৰণে মই কৈছো সম্পূৰ্ণ মনোৰঞ্জনৰ কাৰণে ভিডিঅটো কৰিছো আৰু আপোনালোকৰ চাগে গাত লাগিছে সেইকাৰণে আপোনালোকে মোক ভুক কৰিছে হি আহি পেলাই সকলোৰে কথা কোৱা নাই দে যোন সকলে মানে বেয়াকৈ মন্তব্য কৰিছে তেখেত সকলক কৈছো যোন সকল অন্ধভক্ত গতিকে অকনমান চাই চিটি কমেন্ট কৰিলে ভাল হয় আৰু সেই সমূহ কমেন্টে মোৰ ইনবক্সত অকনো ইমান কোনো স্থান নাপায় সেইকাৰণে মই অতৰাই দিছো আকৌ কি কৰে আপুনি বোলে কমেন্ট কিয় ডিলিট কৰে মই ডিলিট নকৰো মোৰ ডিলিট কৰা মানুহ বহুত আছে মোৰ একাউণ্টটো চোৱা মানুহ বহুত আছে গতিকে মই ডিলিট নকৰো হেতুৱে কথা কৈছো মই ডিলিট কৰিবই নালাগে বেলেগে কৰিয়ে দিয়া অটোমেটিক মানে এইবিলাক কমেন্টৰ স্থান মোৰ জায়গাত নাই মোৰ ইউটিউব চেনেলটোত নাই সেইকাৰণে কৈছো আৰু বহুতে কৈছে মোৰ ভিডিঅ' সমূহ চাই পেলাই আগতকে বেয়া লাগে ঠিক আছে যদি বেয়া লাগে নাচালেই হ'ল যদি মোৰ ভিডিঅ'সমূহ আগতকে চাই বেয়া লাগে তেনেহলে নাচালেই হ'ল আৰু যোন সকলে মোক সাপোৰ্ট কৰি আছে বহুত ভাল লাগিছে আৰু মোৰ সাবস্ক্ৰাইবাৰ বাঢ়িয়ে গৈ আছে ও খৌ সিদিনা 1 লাখ হ'লহে এতিয়া আকৌ 2000 বাঢ়িলে মানে কিয় বাঢ়িছে মোক ৰাইজে আকোৱালি লৈছে সেইকাৰণে মোৰ সাবস্ক্ৰাইবাৰ বাঢ়িছে মোক ৰাইজে আকোৱালি লোৱাৰ কাৰণে মোৰ সাবস্ক্ৰাইবাৰটো বাঢ়িছে আৰু যোন সকলে মোক চাবলৈ মন নাযায় মইতো কি কৰো ৰিমুভ যোন সকলে কমেন্ট কৰে বেয়াকে কমেন্ট কৰে মই চাবলৈ নোপোৱা আগত তেওঁলোকে কি কৰে যোনে মানে ডিলিট কৰে অটোমেটিক্যালি মানে চেনেলটো হাইড কৰি দিয়ে মোৰ গতিকে মই চাবলৈকে নাপাওঁ কমেন্ট মানে একদম চেনেলটো উৰাই দিয়ে আৰু তাৰমানে মোৰ মানে ভিডিঅ'সমূহ নেক্সট টাইম তেখেত সকলে চাব নোৱাৰা কৰি থয় গতিকে হেতুৱে কথা কৈছো মোৰ কাম মই কৰি যাম আজিও বনাম মই তাত গৈ কি পালো তেওঁ তাত কি চলি আছে নাটক কি চলি আছে সেইখিনিও মই আজি আপোনালোকৰ লগত কম আৰু সম্পূৰ্ণ সেইখিনি মোৰ তথ্য সহকাৰে আছে কি চলে কি নচলে এতিয়া কথা এটা কৈছো দেই মই মোৰ ঘৰখনত কিবা এটা কাম কৰিবলৈ ওলাইছো সেই অনুমতিটো মোক কোনে দিব লাগিব ঘৰখনৰ মানুহ সকলোৱে দিলে অনুমতিটো দিলে কামভাগ সুন্দৰকে হয় কিন্তু তাত যদি এজনৰ অনুমতি নাথাকে তিনিজনৰ অনুমতি থাকে তেতিয়া জানো ভগৱানে হেতু গ্ৰহণযোগ্য হয় জানো তেতিয়া কথাটো গতিকে তেনেকুৱা ধৰণৰ কিছুমান কথা আছে মই তেখেতৰ মন্দিৰ ভাগক লৈ একো কথা কোৱা নাই তেখেতৰ নিয়ম নীতি কানুন সেইখিনি কথা লৈ কৈছো গতিকে যোন সকলে অন্ধভক্ত সকলে মোক কমেন্ট কৰিছে গতিকে চাই চিটি কমেন্ট কৰিব আৰু নপঢ়ুৱে বাৰু কমেন্ট বেলেগে হেতু মই কৈছোৱে মোক কমেন্ট পঢ়া মোৰ সময় নাইয়ে মানে কমেন্ট নপঢ়ুৱে গতিকে যোন সকলে সুন্দৰ কমেন্ট দিছে তেখেত সকলক অন্তৰৰ পৰা বহুত ধন্যবাদ জনাইছো আৰু এতিয়া ওলাইছো আপোনালোকৰ কাৰণে আৰু কি হয় কি নহয় সকলোখিনি আপোনালোকক দেখাম মই যদি মোৰ জায়গাত ভুল আপোনালোকে হেতু আঙুলিয়াই দিব মোৰ যোন সকল শুভাকাংক্ষী তেখেত সকলক কৈছো আৰু আগৰ দৰে ভিডিঅ' দিব আগৰ দৰে ভিডিঅ' দিছুৱে দিয়ে থাকো আগৰ দৰে কিন্তু এনেকুৱা কিছুমান কথা যেতিয়া চকুৰ আগত আহে মোকতো ভিডিঅ' বনাবলৈ কৈ আছে সেইকাৰণে বনাইছো যে আপুনি এনেকুৱা কথা কিছুমান যেহেতুকে মাতে আপুনিও ভিডিঅ' বনাব সেইকাৰণে মই সকলোখিনি চালি জাৰি ভিডিঅ' বনাইছো আৰু শিৱৰাত্ৰিৰ দিনাখন যোনটো মই ভিডিঅ' বনাইছো অকল মনোৰঞ্জনৰ কাৰণে বুলি কৈছো আৰু ইমান গাত লাগিবলৈ কি আছে তাৰ আগত মই কৈছো DY বনাই থৈছে আৰু মইহে ভগৱানৰ তেনেকুৱা কমেডি বনাইছো নেকি বহুত কেইটা চেনেলত তেনেকে কমেডি বনাই আছে বহুত কেইটা চেনেলত তেনেকে মহাদেৱক লৈ পেলাই বা বেলেগ ভগৱানক শ্ৰীকৃষ্ণক লৈও কিবা কিবি তেনেকে বহুত কমেডি ভিডিঅ' বনাই আছে গতিকে মোৰ তাত চকুটো কিয় এনেকে হেন চকু বুলি যে কয় বৰ ভাল লাগিছে কিন্তু দেই কাৰণ অকনমান হলেও মইনো কি ভিডিঅ' বনাইছো বুলি মোক নিগেটিভ কমেন্ট কৰা সকলো ধুনীয়াকে চাইছে দৃষ্টিগোচৰ কৰিছে অন্তত তাত মই ভিউজটো পাইছো গতিকে সকলোকে বহুত ধন্যবাদ জনাইছো এতিয়া বলক আপোনালোক মোৰ লগত চাওক আহি পেলাই ঘৰ পালোহি পাই ভাবিছো আপোনালোকক কথাখিনি কওঁ প্ৰথমতে মই আপোনালোকক কৈছো যে মই জলৈ গৈছিলো সেইখিনি হৈছে জাগিৰোডত গৈছিলো আৰু সেই জাগিৰোডত আপোনালোকে কালি হয়তো নিউজত দেখিছে চাগে
জাগিৰোডলৈ যাওঁতে যোন ঘৰ মানুহলৈ গৈছিলোঁ তাত ভিডিঅ' কৰাৰ পৰিৱেশেই নাইকিয়া পুলিচ আহি গ'ল সেইকণ সময়ত আৰু মানে বহুতখিনি খেলি মেলি সৃষ্টি হৈ আছে তাত মই গৈছিলোঁ মোৰে সম্পৰ্কীয় এগৰাকী বাইদেউ বেলেগ সম্প্ৰদায় হ'লেও বাইদেউ মানি লৈছিলোঁ মই তেখেতক আৰু কালি যেতিয়া হঠাতে সেই খবৰটো পালোঁ নিউজত দেখিলোঁ আজি মোক তেখেতে মাতিলে নিজে মই গ'লোঁ যিহেতুকে মই ভিডিঅ' বনাওঁ কিন্তু সকলোৱে কৈছে যিহেতু নিউজত ওলালে আৰু আপুনি ভিডিঅ' বনাব মানে তাত আৰু তেখেতসকলৰ লগত তেনেকৈ নকৰিলোঁ আহি পেলাই বোলো ঘৰতে কথাখিনি ক'ম প্ৰথমতে মই আপোনালোকক ক'বলৈ ওলাইছোঁ বহুতে সুদলৈ পইচা লয় হয়নে নহয় বহুতে তেনেকৈ সুদত পইচা লৈ পেলাই চলি আছিলে সুদৰ এটা সীমা থাকে আৰু যোনগৰাকীৰ পৰা বাইদেউৰ পৰা লৈছে সেই বাইদেউগৰাকী একদম আৰ্থিকভাৱে বহুত দুৰ্বল আৰু যোনজনে পইচাটো দিছে তেখেতে কি কৰিছে একদম দৰ্জা ঘৰ মানে সকলোখিনি ঘৰৰ বয় বস্তু একদম সকলোখিনি মানে পইচা দিব নোৱাৰা কাৰণে যি আছিলে সকলোখিনি লৈ গ'ল শেষত মানে মাটিত বিচনা পাৰিহে শুবলগীয়া অৱস্থা আৰু লাষ্টত কি কৰিলে ঘৰ মাটি টিপচহি দি পেলাই হ'লেও ঘৰ মাটি দিব লাগিব বুলি যেতিয়া তেনেকুৱাখিনি ক'লে কৈ পেলাই ওচৰ চুবুৰীয়া মানুহ সহায় কৰিলে কৰি পেলাই সেই মানুহগৰাকীক বহুতখিনি মানে এতিয়া বহুতখিনি ভাল আৰু পুলিচে তেখেতক লৈ গ'ল আৰু সেইটোৱে আৰু এগৰাকী আমাৰ বাইদেউ আছে বৰ্তমান তেওঁ গুৱাহাটীত থাকে আৰু ডাউন টাউনত তেখেত কৰ্মৰত আৰু সেই বাইদেউগৰাকীও একদম হাৰাশাস্তি কৰি অৱশেষত মোলৈ ফোন কৰিলে যে বাইদেউ মোৰ ভিডিঅ' চাই ফোন কৰিলে যে বাইদেউ মোৰ এতিয়া এনেকুৱা অৱস্থা মই কি কৰিম চাওক মই যেনেকৈ কথা দিলোঁ সেইখিনি কথা মতে তেওঁ বহুতখিনি পৰিত্ৰাণ পালে তেখেতৰ 6 লাখ 7 লাখ মান টকা দেই পৰিণামতে তেওঁ নিদিওঁ বুলি কোৱা নাছিলে পইচাটো তেওঁ মানে কৈছিলে যে মই লাহে লাহে দিম 10,000 এনেকৈ দিম তেখেতসকলে নামানে একদম গোটেই মোটা অংকটো লাগে গতিকে শেষত মই কি কৰিলোঁ তেখেতৰ পৰা মই নাম্বাৰটো লৈ তেখেতৰ লগত যোনগৰাকী মানুহৰ পৰা পইচা আনিছিলে মই নিজে কণ্টেক্ট কৰিলোঁ আৰু সেই নিজে কণ্টেক্ট কালি কৰিছোঁ দেই মই আপোনালোকক কৈছোঁ কথাখিনি শুনিব কালি তেখেতৰ লগত যোগাযোগ হৈ পেলাই তেখেতে মানে মই যেতিয়া কথাখিনি ক'লোঁ যে আপোনাক যেনেকৈ দিছে আপুনি তেনেকৈয়ে পইচাখিনি লওক নহ'লে আপুনি এটকাও নাপাব আৰু সেই কথাটো তেখেত মান্তি হ'ল 1 নম্বৰ কথা আৰু দ্বিতীয় কথাটো আপোনালোকক কৈছোঁ আৰু এগৰাকী বাইদেউৰ পৰা মানে সেই বাইদেউগৰাকীক 3 লাখ টকা দিবলৈ আছে দেই 3 লাখ টকা সেই বাইদেউগৰাকীয়ে কি কৰিছে এতিয়া 3 লাখ টকাটো মানে আমাৰ এই যোনগৰাকী বাইদেউ আৰু ডাউন টাউনত যোনগৰাকী কৰ্মৰত সৰু এটা চাকৰি কৰি তাত চলি আছে ঘৰখন আৰু সেই বাইদেউগৰাকীয়ে কৈছে যে মই এতিয়া 1 লাখ টকা এটা দিম হ'বনে কিন্তু তেখেতে নামানে 3 লাখেই দিব লাগিব আৰু বিপাঙত পৰিছে সেই কথাটোত আৰু সেই কথাটো এতিয়া মই সমাধা কৰি থৈ আহিছোঁ আপোনালোকক কৈছোঁ কথাখিনি গতিকে পইচা দিলে পইচা ধাৰলৈ আনিছোঁ বা সুদলৈ অনা হওক বা ধাৰলৈ অনা হওক কথাটো কৈছোঁ আপোনালোকে জোৰ নকৰিব কাৰণ আজিকালি আইনখন আপোনালোকে দেখিছে ন সুদখোৰৰ কি হৈ আছে ভিডিঅ'টো যোগেদি কৈছোঁ সেই বাইদেউ দুগৰাকীক কৈছোঁ আমাৰ নগাঁৱৰে হয় কিন্তু দেই বাইদেউ দুগৰাকী আপোনালোকে বেছি জোৰ নকৰিব সেই মানুহগৰাকী মানসিকভাৱে বহুত ভাগি পৰিছে এতিয়া মই সাহ দিছোঁ যে আপোনাক যদি বেছিকৈ মানসিকভাৱে হেঁচা দিয়ে তেনেহ'লে আপুনি মোক ক'ব মই যি ব্যৱস্থা ল'ব লাগে ল'ম কাৰণ আজিকালি দেখিছে নহয় সুদ খোৱা জোৰ দিলে কি হয় গতিকে আপোনালোকক দিবলৈ আছে পইচাকেইটা তেওঁ লাহে ধীৰে হ'লেও ধাৰ মাৰিব নিদিওঁ বুলিতো কোৱা নাই সেইখিনি কথা নিদিওঁ বুলিতো কোৱা নাই এতিয়া মই কথাখিনি কওঁতে আপোনালোকে কেনেকৈ মানিলে মই যেতিয়া আপোনালোকক কথাকেইটা ক'লোঁ আপোনালোকেতো মান্তি হ'ল কিন্তু আপোনালোকে সেই মানুহগৰাকীক কিয় ইমান শাস্তি দি আছে মেণ্টেলি কেনেকুৱা প্ৰেছাৰ দি আছে আপোনালোকে এগৰাকী মহিলাক কেনেকুৱা প্ৰেছাৰ দি আছে পইচা পাতি ক্ষেত্ৰত গতিকে চাওক তেখেততো বৰ্তমান ভাড়া ঘৰতেই থাকে আৰু বহুত মানে কথা আছে গতিকে মই সেই বাইদেউগৰাকী ডাউন টাউনৰ বাইদেউগৰাকীৰ মুখেৰে আপোনালোকক সুন্দৰকৈ ভিডিঅ' দিম সকলোখিনি আপোনালোকক কথা বাইদেউগৰাকীয়ে ক'ব গতিকে চাই থাকিব মই কাইলৈ গৈ আছোঁ ৰাতিপুৱাই গুৱাহাটী সেইখিনিকে আপোনালোকক ক'লোঁ চাওক সুদ খোৱা আৰু দিয়া দুইটাই অপৰাধী হয়নে নহয় সুদ দিয়া আৰু সুদ লোৱা দুইটাই অপৰাধী গতিকে এতিয়া আপোনালোকে যিমানটো পইচা দিয়ে সিমানটোতে মান্তি হ'ব নহ'লে আপোনালোকে পোৱা পইচাকেইটাও নাপাব সেইখিনিকে ক'লোঁ আৰু শেষত মই আপোনালোকক আৰু এটা কথা কওঁ মোক লৈ যোনসকলে কমেণ্ট কৰিছে প্ৰথমটো কমেণ্ট আপোনালোকক মই ক'বলৈ ওলাইছোঁ প্ৰথম কমেণ্ট এটাই দিছে এতিয়া মানে বিশেষকৈ এই যোনটো মই ভিডিঅ' বনাইছিলোঁ আমাৰ শিৱৰাত্ৰিৰ দিনা সেইটো ভিডিঅ'ত প্ৰথমতে কৈছে মোৰ ভিডিঅ' মই কৈছোঁ আপোনালোকক যিখিনি ক'ব লগা আছে কৈছোঁৱে বাৰু গতিকে মই আকৌ এবাৰ কৈছোঁ মোৰ
মনত যিখিনি আহে যি হয় এইটো মোৰ ইউটিউব চেনেল হয় মই যেনেকৈ ধৰণে ভিডিঅ' নিদিওঁ কিয় সেইটো মোৰ লগত কথা মই কি ভিডিঅ' দিওঁ কি ভিডিঅ' নিদিওঁ সেইটো মোৰ লগত কথা মোৰ যদি ভিডিঅ'সমূহ ইউটিউব চেনেলে নাইকিয়া কৰি দিয়ে বা বন্ধ ইউটিউব চেনেলটো বন্ধও হৈ যায় সেইটোতো মোৰ ক'বলগীয়া একো নাই ইউটিউবৰ নিয়ম নামানি পেলাই কিছুমান ভিডিঅ' দিছোঁ অট'মেটিক ইউটিউবৰ ফালৰ পৰাই মোক ভিডিঅ'সমূহ ডিলিট কৰি দিব কিন্তু আপোনালোকে মোক ইমান প্ৰেছাৰ দিছে যে মই ভিডিঅ' ডিলিট কৰিব লাগে মই ডিলিট কৰিব লাগে এইটো ভিডিঅ' দিয়া ভাল নহয় এই ভগৱানৰ ওপৰত আপুনি আমুকখিনি কৰিছে তামুকখিনি কৰিছে সেইটো একেবাৰে আপোনালোকৰ ভুল ধাৰণা মই ভগৱানৰ এক্টিং কৰাইছোঁ মোৰ নিজৰ মনোৰঞ্জনৰ কাৰণে মই আগতেও কিবা কিবি ভিডিঅ' বনাই থাকোঁ সেইটোত আপোনালোকে একো মাত নামাতে আজি এই ভিডিঅ'টোত আপোনালোকে ইমান মাত মাতিছে তাৰ কাৰণে আপোনালোকক সেইটো কথা কাৰণেও কিন্তু ধন্যবাদ জনাইছোঁ আগলৈকো আপোনালোকে ছেকেণ্ড পাৰ্টৰ ভিডিঅ'ও পাব কিন্তু দেই আপোনালোকে ছেকেণ্ড থাৰ্ড তেনেকৈ ভিডিঅ'সমূহ পাই থাকিব আপোনালোকে যিমান মোক কমেণ্ট কৰিব তাতকৈ আৰু বেছিকৈহে মই ভিডিঅ' দিবলৈ মই উৎসাহটো পাওঁ কাৰণ কি হয় আপোনালোকৰ এটা নিগেটিভ কমেণ্টে আমাক ভিডিঅ' বনোৱাত আৰু অকণমান উৎসাহিত কৰে তোমালোকেহে তেনেকৈ কমেণ্ট কৰিছে আৰু দিওঁচোন গতিকে সেইখিনিকে মই ক'লোঁ মই একো ভগৱানক বিকৃত ৰূপ দিয়া নাইকিয়া যিখিনি কৰিছোঁ সেইখিনি অকল মনোৰঞ্জনৰ কাৰণে কৈছোঁ আৰু তেনেকুৱা বহুত ভিডিঅ' মই দেখিছোঁ তেনেকুৱা অকল মই বুলিয়ে নহয় বহুতে বনাইছে মোলৈ ইমান চকুটো কিয় বাৰু ঠিক আছে চকু দিছে বাৰু সেইখিনিত মোক ক'ব লগা একো নাই ভিডিঅ' এটা বনালে মানুহে চোৱাটো স্বাভাৱিক বাৰু তেনেকৈ গতিকে যোনে যি কৈ থাকক মই সেইখিনি মানে কাণ নিদিওঁ নিজৰ কাম নিজে কৰি গৈ থাকোঁ তাৰ ভিতৰতে বহুত কৰণীয় কামো আছে সেইখিনিও কৰি আছোঁ আপোনালোকে মোৰ কৰ্মৰ দ্বাৰা আপোনালোককতো সকলোখিনি দেখাব নোৱাৰো হয় গতিকে সেইখিনিকে আপোনালোকক কৈছোঁ যিখিনি আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দেখাওঁ আৰু সেই ওলোটাটো আমাৰ ঘৰৰ পৰিৱেশত সেইটো দেখাব নোৱাৰোঁ মই যেনেকৈ ঘৰত থাকোঁ মই যেনেকৈ ঘৰৰ কিছুমান কাম কৰোঁ সেইখিনি আপোনালোকক সকলোখিনি দেখুৱাবলগীয়া সম্ভৱ নহয় দেখুৱাব যে লাগিবই সেইটো সম্ভৱ নহয় ভিডিঅ'টো কৰোঁ আধা ঘণ্টা খুব বেছি 15 মিনিটৰ কাৰণে আৰু সেই 15 মিনিটৰ কাৰণে এগৰাকী মানুহক পটককৈ আপোনালোকে মানে এই ভিডিঅ'টো চাই যে ভাল বেয়া আপোনালোকে নিৰ্ধাৰিত কৰিব নোৱাৰিব গতিকে তেনেকুৱা মন্তব্য দিয়াৰ আগত নিজৰখিনি চিন্তা কৰিব আৰু মন্তব্য কোনখিনিয়ে দিয়ে যোনখিনি নিজৰ গাটোতে সেইখিনি গুণ আছে মোক যোনসকলে কমেণ্ট কৰিছে তেখেতসকলৰ নিজৰ গাতেই সেইখিনি গুণ আছে সেইকাৰণে এগৰাকী মানুহক তেনেকৈ দিব পাৰে এতিয়া মই কাৰোবাক বেয়া বুলি কোৱাৰ আগতে মই নিজে বেয়া হ'ব লাগিব তেতিয়াহে মই বেলেগ এগৰাকী পটককৈ বেয়া বুলি ক'ব পাৰিম ঠিক তেনেকৈ নিজৰ ব্যৱহাৰে নিজৰ পৰিচয় মোৰ কাম মই কৰি গৈ থাকিম গতিকে যোনে যি কয় মই কথাটো কৈছোঁ যোনে যি কয় এতিয়া মোক বহুতে কমেণ্ট দিছে বাইদেউ আপোনাৰ হৈ আমুকে ভিডিঅ' বনাইছে আমাৰ সহ্য হোৱা নাই বাইদেউ আপোনাৰ হৈ এনেকৈ ভিডিঅ' বনাইছে সহ্য হোৱা নাই কিন্তু মই এটা কথাৰ কাৰণে তেখেতসকলৰ নামটো ল'বলৈ বিচৰা নাই আছে আৰু বহুত কথা সেইকাৰণে নামটো ল'বলৈ বিচৰা নাই যদি কেতিয়াবা সময় সুবিধা আহে তেনেহ'লে মই এনেকৈ ভিডিঅ'ৰ মাধ্যমেৰে মই প্ৰত্যুত্তৰহে দিম দেই গতিকে তেখেতসকলৰ নামটো মই পোনপটীয়াকৈ নকওঁ আৰু এইখিনিতে মই আৰু এটা কথা কৈছোঁ মই নাজিৰালৈ আকৌ গৈ আছোঁ 17-18 তাৰিখ মানে গৈ আছোঁ যিহেতুকে মোৰ 17 তাৰিখে জন্মদিন আৰু সেই জন্মদিনত মই ভাবিছোঁ এটা প্ৰীতিভোজ খাম বুলি ভাবিছোঁ নাজিৰাতে আৰু নাজিৰাৰ কোনখিনি স্থানত মই প্ৰীতিভোজ খাওঁ সেইটো মই এতিয়াই কৈ নিদিওঁ কিন্তু তাত গৈ পেলাই যেতিয়া মই ভিডিঅ' বনাম তেতিয়াহে আপোনালোকে গম পাব আগতীয়াকৈ মই কৈ নিদিওঁ কিন্তু মই যোৱাটো একেবাৰে খাটাং নাজিৰালৈ আৰু নাজিৰাত সকলোৰে লগত কোনখন গাঁৱলৈ যাওঁ নকওঁ কিন্তু দেই কিন্তু এৰিয়াটো হ'ল নাজিৰা গতিকে নাজিৰা কোনখিনি জেগাত মই প্ৰীতিভোজ খাবলৈ গৈ আছোঁ সেইখিনি আপোনালোকে মোৰ ভিডিঅ' চালে গম পাব গতিকে এইখিনিকে কৈছোঁ আৰু আকৌ এবাৰ কৈছোঁ পুনৰ মই এখন শ্বৰ্ট ফিল্মত অভিনয় কৰিবলৈ গৈ আছোঁ ছবিখনৰ বিষয়ে দুআষাৰ বহুত কেইগৰাকীয়ে কৈছে কি কৈছে আপোনালোকক অকণমান ভিডিঅ' ক্লিপ দিম আপোনালোকে চাব আৰু কেতিয়া মুক্তি লাভ কৰিব সকলোখিনি আপোনালোকে গম পাব আৰু আশা কৰিছোঁ আপোনালোকে আঁকোৱালি ল'ব আকৌ এবাৰ শেষত কৈছোঁ সকলোকে লগ পাম নাজিৰা গাঁওখনৰ নাম নকওঁ এতিয়া দেই আৰু সকলোকে বহুত ধন্যবাদ জনাইছোঁ যোনসকলে মোক ছাপোৰ্ট কৰিছে যোনসকলে মোক সুন্দৰ কমেণ্ট কৰিছে তেখেতসকলক বহুত ধন্যবাদ আৰু যোনসকলৰ জন্মদিন এই জন্মদিনৰ আজি যোনসকলৰ জন্মদিন কণ শিশুৰ পৰা একেবাৰে বয়োজ্যেষ্ঠ মোৰ সন্মানীয় সকলোলৈকে জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু প্ৰভু ভগৱন্তই সকলোকে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ শেষত আৰু এটা কথা নকলে আধৰুৱা হ'ব যোনসকলে মোক নিগেটিভ কমেণ্ট দিছে তেখেতসকলকো বহুত ধন্যবাদ জনাইছোঁ অন্তত মোৰ ভিডিঅ'টো চাই নিগেটিভ হ'লেও যে এটা কমেণ্ট কৰিছে আৰু মোৰ ভিউজটো বঢ়োৱাৰ কাৰণে তেখেতসকলক বহুত ধন্যবাদ জনাইছোঁ কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই শুভৰাত্ৰি নমস্কাৰ মই শ্ৰীৰেখা আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে দীপমণিৰ দ্বাৰা ৰচিত আৰু পৰিচালনাৰে আপোনালোকৰ মাজলৈ অতি সোনকালে ক্লাছিক প্ৰডাকশ্যনত আহি আছে মন বহাগী তাত
অকণমান ময়ো অভিনয় কৰিম গতিকে আশা কৰোঁ সকলোৱে যেন মন বহাগী আঁকোৱালি লয় হয় নমস্কাৰ মোৰ নাম শ্ৰী কুঞ্জ বৰা ৰঙালী বিহুৰ প্ৰাকখনত আছামিজ বয় দীপমণিৰ ইউটিউব চেনেলত এখনি সুন্দৰ অসমীয়া চুটি ছবি মন বহাগী আপোনালোকে উপভোগ কৰিবলৈ পাব অতি শীঘ্ৰেই শুভমুক্তিৰ পথত আৰু সেই মন বহাগী চুটি ছবিখনত ময়ো অকণমান আপোনালোকৰ মৰম চেনেহৰ মাজেৰে আশীৰ্বাদৰ মাজেৰে অভিনয় কৰিবলৈ সুযোগ পাইছোঁ গতিকে আহক সকলোৱে মিলি আমাৰ সেই অসমীয়া চুটি ছবি মন বহাগী উপভোগ নমস্কাৰ মই বিশাল বৰা ৰঙালী বিহুৰ পাকখনত আপোনালোক সকলোকে জনাবলৈ পাই আমি সুখী হৈছোঁ যে ক্লাছিক প্ৰডাকশ্যনৰ বেনাৰত দীপনি শৰ্মাৰ ৰচনা আৰু পৰিচালনাৰে এখন চুটি ছবি মন বহাগী আপোনালোক সকলোৰে সন্মুখত অতি শীঘ্ৰে আহি আছে আপোনালোক সকলোৰে আশীৰ্বাদ আৰু মৰমত এই চুটি ছবিখনত মই এটা সৰু চৰিত্ৰত অভিনয় কৰিবলৈ সক্ষম হৈছোঁ গতিকে সকলোৰে সহায় আৰু মৰম লগতে আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ নমস্কাৰ মই কল্পনা ৰাজবংশী আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ আছামিজ বয় দীপমণি ইউটিউব চেনেলত অতি শীঘ্ৰে মুক্তি লাভ কৰিবলৈ গৈ আছে এখনি চুটি ছবি আৰু সেই চুটি ছবিখনৰ নাম হৈছে মন বহাগী আৰু সেই মন বহাগী চুটি ছবিখনত অকণমান আপোনালোকৰ আশীৰ্বাদত ময়ো অভিনয় কৰাৰ সুযোগ পাইছোঁ সেয়েহে আপোনালোকক এই সুন্দৰ খবৰটো নজনোৱাকৈ কেনেকৈ থাকোঁ হয়নে নহয় গতিকে আপোনালোককো জনালোঁ আৰু মুক্তি লাভ কৰিব আমাৰ বহাগ বিহুৰ আগে আগে আশা কৰিছোঁ আপোনালোক সকলোৱে এই চুটি ছবিখন আঁকোৱালি ল'ব বুলি সকলোকে ধন্যবাদ জনাইছোঁ নমস্কাৰ